বৃহৎ জলসিঞ্চনৰ সুবিধাই ফসল চক্ৰৰ পৰিৱৰ্তন অৱধাৰিত কৰিছে বুলি কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্য। তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ বিষয়া কৰ্মচাৰীক প্ৰতিদিনে কমেও 17 মিনিটকৈ সময় স্বচ্ছতা ৰক্ষাত দিবলৈ মন্ত্ৰণালয়ৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান KS ধাতুৱালিয়াৰ আহ্বান। এপছুৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা। মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি আজি পহিলা মাঘৰ দিনা মৰিগাঁও জিলাৰ আহতগুৰি আৰু বৈদ্যবৰীত প্ৰতীকী ৰূপত মহজুজ। আৰু খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া প্ৰতিযোগিতাত 64টা স্বৰ্ণ পদকেৰে মুঠ 177টা পদক দখল কৰি পদকৰ তালিকাত মহাৰাষ্ট্ৰ শীৰ্ষস্থানত। নমস্কাৰ, সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো। এতিয়া বিতং বাতৰি। কেন্দ্ৰীয় জলসম্পদ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত 9ম আন্তৰ্জাতিক ক্ষুদ্ৰ জলসিঞ্চন সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত গাডকাৰীয়ে কয় যে জল সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান নতুন আঁচনি ৰূপায়ণ কৰিছে আৰু সেয়ে এতিয়া পানীৰ সহজলভ্যতাৰ প্ৰতি লক্ষ্য ৰাখি খেতিৰ পদ্ধতিও সলনি কৰাৰ বিষয়ে চিন্তা কৰিব লাগিব। কৃষিৰ লগতে গ্ৰামীণ অৰ্থনীতিৰ বাবে ক্ষুদ্ৰ জলসিঞ্চন প্ৰণালীৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ তথা নদী উন্নয়ন মন্ত্ৰণালয়ে এই সন্মিলনৰ আয়োজন কৰিছে। ক্ষুদ্ৰ জলসিঞ্চনক আধুনিক কৃষি কৰ্মৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰাৰ উদ্দেশ্যে জনসচেতনতা বৃদ্ধিৰ কাৰণে এই 3দিনীয়া সন্মিলনৰ আয়োজন কৰা হৈছে। বিশ্বৰ 56খন দেশৰ 100 গৰাকী বিদেশী প্ৰতিনিধিকে ধৰি 9ম ক্ষুদ্ৰ জলসিঞ্চন সন্মিলনত মুঠ 740 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। The life of the technology should be more and the cost effectiveness is equally important. The government is giving the subsidy, and today it is a pleasure for me that the Chief Minister was telling me that there is no backlog. From the Agriculture Ministry, whatever the subsidy is given to the agriculture, that is going into the directly account of the farmer. মাৰ্কেটিং গুৰু ফিলিপ কোটলাৰে প্ৰথমটো ফিলিপ কোটলাৰ প্ৰেছিডেন্সিয়েল এৱাৰ্ড লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। এলানি টুইট যোগে কোটলাৰে কয় যে অদ্বিতীয় নেতৃত্ব আৰু ভাৰতলৈ আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ লগতে অফুৰন্ত কৰ্মশক্তিৰ বাবে আন্তৰ্জাতিক নিৰ্বাচক মণ্ডলীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ এই বঁটা আগবঢ়াইছে। তেওঁ কয় যে মোদীৰ প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰতত অৰ্থনৈতিক, সামাজিক আৰু প্ৰযুক্তিগত অগ্ৰগতি সম্ভৱ হৈছে। উল্লেখ্য যে প্ৰতিনিধিত্বমূলক চৰকাৰ আৰু সামাজিক ন্যায়ত বিশ্বাসী একোজন নেতাই সৃষ্টি কৰা এখন সৎ সমাজে সুস্থ ব্যৱসায়িক পৰিৱেশ গঢ়ি তুলি সামূহিক কল্যাণ সাধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নেতৃত্বমূলক দক্ষতাৰে দেশৰ প্ৰতিচ্ছবি সমগ্ৰ বিশ্বজুৰি উজ্জ্বল কৰি তোলা হেতুকে ৱৰ্ল্ড মাৰ্কেটিং সামিটৰ কমিটিখনে তেওঁক এই সন্মানৰ বাবে বাছনি কৰিছে। মোদীক এই বঁটাৰ বাবে বাছনি কৰাৰ কাৰণে সমালোচনা কৰা সকলৰ সন্দৰ্ভত কোটলাৰে কয় যে এনে সমালোচনা দুৰ্ভাগ্যজনক, কিয়নো এই সন্মান কেৱল মোদীৰ বাবে নহয় সমগ্ৰ ভাৰতৰ বাবে দিয়া হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ দ্বিতীয় উত্তৰ পূব মাণ্ডলিক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীৰ অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ প্ৰাংগণত থকা বাপুজী ভৱনত অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান KS ধাতুৱালিয়াই স্বচ্ছতাৰ শপত বাক্য পাঠ কৰি অধিৱেশনৰ শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত তেওঁ বিভাগীয় প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীকে পৰিৱেশ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিদিনে অন্তত 17 মিনিটৰ বাবে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতে তেওঁ PIB কাৰ্যালয়ৰ প্ৰচাৰ কাৰ্যসূচীৰ পৰ্যালোচনা সভাত ভাগ লয়। অধিৱেশনত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ছিক্কিম আৰু ত্ৰিপুৰাৰ সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। मैं इसको एक ऐसा प्रिविलेज मान के चलता हूँ कि जैसे डाइनिंग हॉल के अंदर एक फैमिली के मेंबर्स इकट्ठा होते हैं, उसी तरह जोनल काउंसिल के अंदर if FOB people are to act as even PIB representatives in such
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ অক্টোবৰ মাহত ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত নক্সালবাদীৰ আক্ৰমণত নিহত হোৱা দূৰদৰ্শনৰ সাংবাদিক অচ্যুতানন্দ সাহুৰ প্ৰতি আজি শ্ৰদ্ধা নিবেদন কৰে। আজি উৰিষ্যাৰ এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সাহুৱে দূৰদৰ্শনৰ জৰিয়তে দেশৰ গণতান্ত্ৰিক প্ৰতিচ্ছবিখন বিশ্বৰ আগত দাঙি ধৰাৰ কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাত তেওঁ নক্সালবাদীৰ কাপুৰুষালীৰ বলি হ'ব লগা হয়। মোদীয়ে কয় যে এনে নিষ্ঠাবান লোকৰ আত্মাহুতিয়ে হিংসাৰ অৱসান ঘটাবলৈ ভাৰতে লোৱা সংকল্প অধিক শক্তিশালীহে কৰিছে। উল্লেখ্য যে বাষ্টাৰত নিৰ্বাচনৰ বাতৰি সংগ্ৰহ কৰি থকা সময়ত 3 গৰাকী আৰক্ষী কৰ্মীৰ সৈতে অচ্যুতানন্দ সাহু নক্সালবাদীৰ গুলীত নিহত হৈছিল। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আগতে আজি প্ৰয়াত সাহুৰ পিতৃ-মাতৃক সাক্ষাৎ কৰে। নিখিল বড়ো ছাত্ৰ সন্থা এপছুৱে ইতিমধ্যে লোকসভাই গ্ৰহণ কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমৰ 6টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত ৰাজ্যখনত উদ্ভৱ হোৱা পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। আজি কোকৰাঝাৰত সাংবাদিকৰ আগত এপছুৰ সভাপতি প্ৰমোদ বড়োৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাজনৈতিক মুনাফাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি সমালোচনা কৰে। এপছুৱে অন্যান্য 30টা খিলঞ্জীয়া সংগঠনৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি যাব বুলি তেওঁ ঘোষণা কৰে। 6টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানে বৰ্তমানে থকা জনজাতিসমূহৰ ভূমি, ৰাজনৈতিক প্ৰতিনিধিত্ব, শিক্ষাগত সা-সুবিধা খৰ্ব কৰিব বুলি এপছুৰ সভাপতিগৰাকীয়ে শংকা প্ৰকাশ কৰে। ভাৰত চৰকাৰে যে ইয়াত ৰিয়েল সিটিজেনবিলাক, জেনুইন সিটিজেনবিলাক ভাৰতৰ কোন, প্ৰকৃত নাগৰিকসকল কোন, এইটো মানে চোৱা চিতা কৰাৰ কাৰণে কৰোৰ টকা খৰচ কৰি NRC উন্নতিকৰণৰ কাম চলি আছে। আনপিনেদি এই কমপ্লিটলি এই প্ৰচেছটো, এই প্ৰক্ৰিয়াটো নাকচ কৰি পেলাই তেখেতসকলে আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল পাৰ্লিয়ামেণ্টত ইন্ট্ৰডিউচ কৰিলে আৰু লোকসভাত পাছ কৰিলে। মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি আজি পহিলা মাঘৰ দিনা মৰিগাঁও জিলাৰ আহতগুৰি আৰু বৈদ্যবৰীত প্ৰতীকী ৰূপত মহযুঁজ অনুষ্ঠিত হয়। প্ৰকৃতি প্ৰেমী সংগঠনসমূহৰ বিৰোধিতা সত্ত্বেও তামিলনাডুৰ জালিকটু পৰ্বৰ আৰ্হিত জিলাখনৰ কৃষিজীৱী ৰাইজে আহতগুৰি আৰু বৈদ্যবৰীত মহযুঁজৰ আয়োজন কৰে। টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আজি শিৱসাগৰৰ ৰংঘৰ বাকৰিত ৰংপুৰ মেলা অনুষ্ঠিত হয়। পহিলা মাঘত অনুষ্ঠিত এই মেলা উপলক্ষে আজি ৰংঘৰ বাকৰি উদুলি মুদুলি হৈ পৰে। পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণৰ পাছত এছিয়াৰ প্ৰথম পেভিলিয়ন ৰূপে খ্যাত ৰংঘৰ বাকৰিত অৰ্জুন ভোগেশ্বৰ বৰুৱাই ৰংপুৰ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত বিজেপি চৰকাৰে এখন শুদ্ধ ক্ৰীড়া নীতি গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰি ভোগেশ্বৰ বৰুৱাই চৰকাৰখনৰ কাম কাজত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে। মেলাথলীৰ পৰাই আয়োজক সংগঠন টাই আহোম যুৱ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কক আইনলৈ পৰিণত হ'বলৈ নিদিয়ে বুলি পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে। এই অনুষ্ঠানত টাই আহোম কাৰ্বি নৃত্য, বিহুকে ধৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে বৰ্ণিল কাৰ্যসূচী পৰিৱেশন কৰে। ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত আজি ৰংঘৰ বাকৰিত পৰম্পৰাগত মহযুঁজ অনুষ্ঠিত নহ'ল যদিও জনসমাগম ব্যাপক হোৱা দেখা যায়। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত কালি বিভিন্ন আখাৰাৰ প্ৰথমটো শ্বাহী স্নানত এক অভিলেখ সংখ্যক 2,25,00,000 ভক্তই পুত স্নান কৰে। আমাৰ সংবাদদাতাই জনাইছে যে এই কুম্ভমেলাক দিব্য, ভব্য আৰু স্বচ্ছ কৰিবৰ কাৰণে মেলা প্ৰশাসনে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি 1,20,000টা শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। মেলাস্থলী পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে 20,000 কৰ্মীক নিয়োজিত কৰা হৈছে। কুম্ভ মেলালৈ অহা ভক্তসকলক সহায় আগবঢ়াবলৈ কেইবাশ স্বেচ্ছাসেৱকো নিযুক্ত কৰা হৈছে। কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া জোনবিল মেলা উৎসৱত লক্ষাধিক লোকৰ সমাগম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলাৰ আৰক্ষী প্ৰশাসনে 17 জানুৱাৰীৰ পৰা 19 জানুৱাৰী পৰ্যন্ত জিলাখনৰ কেতবোৰ পথত যান-বাহন চলাচলত কিছু বাধা নিষেধ আৰোপ কৰিছে। কপিলী নৈৰ ওপৰত থকা জাগি ভগত গাঁৱৰ
পুৰণি আৰু ঠেক দলংখনেদি মেলাৰ কেইদিন লঘু যান বাহনহে চলাচল কৰিব পাৰিব সেইদৰে জাগিৰোড মৰিগাঁও গড়কাপ্তানি পথেদি কেৱল জোনবিল মেলালৈ যোৱা লঘু যান বাহনহে যাব পাৰিব গুৱাহাটী তথা জাগিৰোড দিশৰ পৰা অহা বাহনসমূহ মেলাস্থলীৰ নিৰ্দিষ্ট গাড়ী ৰখা ঠাইতে ৰাখিব পাৰিব জোনবিল মেলাথলীৰ ওচৰে পাজৰে জাগিৰোড মৰিগাঁও পথৰ দাঁতিত কোনো যান বাহন থবলৈ দিয়া নহব আনহাতে গুৱাহাটীৰ পৰা মৰিগাঁওলৈ অহা সকলো যান বাহন 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ধৰমতুল হৈ মৰিগাঁৱত প্ৰৱেশ কৰিব সেইদৰে চন্দ্ৰপুৰ মায়ং হৈ অহা যান বাহনসমূহক কেৱল জোনবিল মেলাথলীৰ সমীপলৈকেহে যাবলৈ দিয়া হ'ব মৰিগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্নলীল ডেকাই আজি এই পথ নিৰ্দেশনা জাৰি কৰিছে আনহাতে কাইলৈৰ পৰা মৰিগাঁও জিলাৰ জোনবিল পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ হাত জোনবিল মেলা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পুৰণি গোভা ৰাজ্যৰ ৰজাই জাগিৰোডৰ সমীপৰ জোনবিলৰ পাৰত এই বিনিময় প্ৰথাৰ মেলা পঞ্চদশ শতিকাতে প্ৰৱৰ্তন কৰিছিল পৰম্পৰা অনুসৰি গোভা ৰজাৰ নিৰ্দেশত মাঘ বিহুৰ পিছৰ বৃহস্পতিবাৰৰ দিনটোত ভোজ ভাত খাই মেলা আৰম্ভ হয় দ্বিতীয় দিনা বিনিময় প্ৰথাৰ মূল হাতত পাহাৰৰ জনজাতীয় লোকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী ভৈয়ামৰ অজনজাতীয় লোকসকলক চিৰা পিঠা সান্দহ গুড় আদিৰ লগত বিনিময় কৰে পিছৰ শনিবাৰটোৰ পৰা পাহাৰৰ লোকসকলে পাহাৰলৈ উভতিকৈ মাঘ বিহু উদযাপন কৰে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া প্ৰতিযোগিতাত এই পৰ্যন্ত আয়োজক ৰাজ্য মহাৰাষ্ট্ৰই 64টা স্বৰ্ণ পদকেৰে মুঠ 177টা পদক দখল কৰি পদকৰ তালিকাত শীৰ্ষস্থান দখল কৰি আছে ইপিনে দিল্লীয়ে 47টা স্বৰ্ণ পদকেৰে 121টা পদক অৰ্জন কৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে হাৰিয়ানাই 37টা স্বৰ্ণ পদকেৰে মুঠ 110টা পদক লাভ কৰি তৃতীয় স্থানত উপনীত হৈছে 17 বছৰৰ অনুৰ্ধ খো প্ৰতিযোগিতাৰ ছোৱালীৰ শাখাত মহাৰাষ্ট্ৰ আৰু দিল্লীয়ে ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে শুটিংত 5টা স্বৰ্ণ পদকৰ বাবে আজি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব অহা 18 আৰু 19 তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত well-being lifespan perspectives and practices for sustainable communities শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অধিৱেশন অনুষ্ঠিত হ'ব আজি সাংগঠনিক সম্পাদক ডক্টৰ সংগীতা গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে মাইণ্ড ইণ্ডিয়া আৰু ইনষ্টিটিউট অফ মেণ্টেল হেলথ এণ্ড ৰিচাৰ্চৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত সুস্থ জীৱন যাপনৰ ক্ষেত্ৰত ল'বলগীয়া বহনক্ষম ব্যৱস্থাসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হ'ব IIT গুৱাহাটীৰ অধ্যাপক ডক্টৰ মৃগাংক মধুকালিয়াই প্ৰতিষ্ঠানটোত ছাত্ৰ-ছাত্ৰীয়ে আত্মহনন কৰা বিষয়টো শীঘ্ৰেই প্ৰতিৰোধ কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰা উচিত বুলি সংবাদমেলত মন্তব্য কৰে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল হুৱন খাতাত কাইলৈৰ পৰা 24 জানুৱাৰীলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে ইণ্ডো ভূটান বন্ধুত্ব মেলা আৰম্ভ হ'ব ভাৰতৰ মাটিত খোজ দিব ভূটানৰ জাকে জাকে কুৰমালা গায় তেওঁলোকক আদৰ সম্ভাষণ জনোৱাৰ বাবে ইতিমধ্যে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে গোৱালপাৰা চহৰৰ এটি পেট্ৰল পাম্পত ব্যতিক্ৰমী দৃশ্য দেখা গৈছে চহৰখনৰ ত্ৰিপতি অইল সাৰ্ভিসৰ কৰ্মচাৰীসকলে ভোগালী বিহুৰ বতৰত জাতীয় সাজপাৰ পৰিধান কৰি গ্ৰাহকক তেল যোগান ধৰাৰ সমান্তৰালভাৱে পিঠাপনাৰেও আপ্যায়ন কৰিছে কৰ্মচাৰীসকলৰ লগতে পেট্ৰল পাম্পটোৰ মালিকৰ এই প্ৰয়াসক গ্ৰাহকসকলে প্ৰশংসা কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ দেশত জলসিঞ্চনৰ সুবিধাই ফসল চক্ৰৰ পৰিৱৰ্তন অৱধাৰিত কৰিছে বুলি কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্য তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ বিষয়া কৰ্মচাৰীক প্ৰতিদিনে কমেও 17 মিনিটকৈ সময় স্বচ্ছতা ৰক্ষাত দিবলৈ মন্ত্ৰণালয়ৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান KS ভাটুৱালিয়াৰ আহ্বান এপছুৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি আজি পহিলা মাঘৰ দিনা মৰিগাঁও জিলাৰ আহতগুৰি আৰু বৈদ্যবৰীত প্ৰতীকী ৰূপত মহযুঁজ আৰু খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া প্ৰতিযোগিতাত 64টা স্বৰ্ণ পদকেৰে মুঠ 177টা পদক দখল কৰি পদকৰ তালিকাত মহাৰাষ্ট্ৰ শীৰ্ষস্থানত সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ